মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পৰিৱেশৰ পাঠ ৮ আমাৰ উৎসৱসমূহ এই পাঠটি অনুশীলনত থকা প্ৰশ্ন উত্তৰসমূহ কৰি দিবলৈ চেষ্টা কৰিম। গতিকে আহা এই ভিডিঅ'টোৰ জৰিয়তে আমি অনুশীলনত থকা প্ৰশ্ন উত্তৰসমূহ কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো চোৱা কি আছে। ১ নম্বৰ সমূহ উত্তৰ লিখা। শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? প্ৰথম প্ৰশ্ন। ইয়াৰ উত্তৰটো এনেধৰণে লিখা হৈছে। শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল গুৰু নানক জয়ন্তী। খ নম্বৰ প্ৰশ্ন। বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? উত্তৰ বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে। গ নম্বৰ প্ৰশ্ন চোৱা। গ নম্বৰ অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? ইয়াৰ উত্তৰটো হৈছে অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। ঘ নম্বৰ প্ৰশ্ন। বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ বহাগ মাহৰ পূৰ্ণিমা তিথিত বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। ঙ নম্বৰ প্ৰশ্নটো চোৱা। সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম হ'ল ফাকুৱা বা হোলী। এয়া আছিল ১ নম্বৰ সমূহ উত্তৰ লিখাৰ প্ৰশ্ন উত্তৰসমূহ। ২ নম্বৰত চোৱা। ২ নম্বৰত কি আছে? শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিবলৈ গৈছে। ইয়াত ৩টা প্ৰশ্ন আছে আৰু এই ৩টাৰ প্ৰশ্নৰ উত্তৰ এনেধৰণে কৰা হৈছে। ক নম্বৰ গুৰু নানক বৌদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। কোনটো ধৰ্মৰ প্ৰৱৰ্তক আছিল? গুৰু নানক। গুৰু নানক আছিল শিখ ধৰ্মৰ প্ৰৱৰ্তক। গতিকে শিখ ধৰ্মত শুদ্ধ চিনটো দিবা। বিহু, হোলী, দেৱালী এক কৃষিভিত্তিক উৎসৱ। এক কৃষিভিত্তিক উৎসৱ। কোনটো হ'ব? বিহু। বিহু হৈছে এক কৃষিভিত্তিক উৎসৱ। গ নম্বৰ ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহুত ভেলাঘৰ সজা হয়। ভোগালী বিহু বা মাঘ বিহু। ভোগালী বিহু বা মাঘ বিহুত কি কৰা হয়? ভেলাঘৰ সজা হয়। ইয়াত শুদ্ধ চিনটো দিবা। ৩ নম্বৰ প্ৰশ্নটো কি আছে? উৎসৱ বুলিলে কি বুজা? উৎসৱ বুলিলে কি বুজা লিখা। ৩ নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেধৰণে লিখা আছে। চোৱা উত্তৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী লোকসকলে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি নিয়ম মানি উলহ মালহেৰে সম্পন্ন কৰা কাৰ্যকে উৎসৱ বুলি কোৱা হয়। এয়া হৈছে উৎসৱ কাক বোলে? এটা নিৰ্দিষ্ট দিন, বছৰেকৰ এটা নিৰ্দিষ্ট দিনত কিছুমান নীতি নিয়ম মানি উলহ মালহেৰে সকলোৱে একেলগে সম্পন্ন কৰা কাৰ্যকে কি বুলি কোৱা হয়? উৎসৱ বুলি কোৱা হয়। ৪ নম্বৰ প্ৰশ্নটো চোৱা। আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতি ৰক্ষা কৰাৰ লগতে আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি তোলে। সেয়েহে আমি উৎসৱসমূহ পালন কৰিম। উৎসৱসমূহে কি কৰে? আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি তোলে আৰু সমাজত চলি অহা সংস্কৃতি ৰক্ষা কৰে। সেইবাবে আমি উৎসৱসমূহ পালন কৰিব লাগে। ৫ নম্বৰ প্ৰশ্নটো চোৱা। তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে ৫টা বাক্য লিখা। সকলোৰে ভাল পোৱা উৎসৱ বেলেগ বেলেগ হ'ব। গতিকে যিটো তোমাৰ উৎসৱ হ'ব তাৰ বিষয়ে লিখিবা। ইয়াত এটা উদাহৰণ দিয়া হৈছে যে মই ভাল পোৱা উৎসৱটোৰ নাম হ'ল বিহু। ধৰা বিহু ভাল পালে বিহুৰ বিষয়ে ৫টা কেনেকৈ লিখিবা? বিহু। বিহু হৈছে কৃষিভিত্তিক উৎসৱ। বিহু অসমৰ জাতীয় উৎসৱ। জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে অসমৰ সকলোৱে বিহু পালন কৰে। বিহু ৩টা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। এনেধৰণে ১, ২, ৩, ৪টা হ'ল আৰু এটা লিখিবা। আৰু এটা লিখা আছে বিহুত নৃত্য, গান আৰু আনন্দ উল্লাস কৰা। এনেধৰণে যি তোমাৰ ভাল লগা উৎসৱটো লিখি তাৰ বিষয়ে ৫টা বাক্য লিখিবা। তাৰপিছত ৬ নম্বৰ প্ৰশ্নটো কি আছে চোৱা। ৬ নম্বৰ প্ৰশ্নটো ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? ইয়াৰ আনচাৰটো এনেধৰণে লিখা হৈছে। ফাকুৱা বা হোলী হিন্দু ধৰ্মৰ এক ৰঙীন সৰ্বভাৰতীয় উৎসৱ। ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। হোলী দিনা মানুহে ৰং, আবিৰ আৰু পানীৰে ফাকু খেলে।
সকলোৱে একেলগে নৃত্য গান আনন্দ উল্লাস কৰে আৰু পৰস্পৰৰ সৈতে শুভেচ্ছা প্ৰদান কৰে। ফাকুৱাত এজনে আনজনৰ লগত ফাকু খেলে, সকলোৱে নৃত্য গান আনন্দ কৰে আৰু পৰস্পৰৰ সৈতে শুভেচ্ছা আদান প্ৰদান কৰে। 7 নম্বৰ, মাঘ বিহুত কি কি কৰা হয় সেই বিষয়ে 5টা বাক্য লিখা। মাঘ বিহুত কি কি কৰা হয় তাৰ বিষয়ে 5টা বাক্য এনেধৰণে লিখা হৈছে। মাঘ বিহুত কি কি কৰা হয় সেই বিষয়ে 5টা বাক্য হ'ল: মাঘ বিহুত ৰাইজে ভেলাঘৰ সাজে, উৰুকা পালন কৰা হয়, বিহুৰ দিনা পুৱাতে মেজি জ্বলোৱা হয়, বিভিন্ন খাদ্য যেনে সান্দহ, দৈ, চিৰা, নানা ধৰণৰ পিঠা পনা প্ৰস্তুত কৰা হয়। 15 নম্বৰ, খেল ধেমালি আৰু লোকসংস্কৃতি অনুষ্ঠিত কৰা হয়। গতিকে এইকেইটা হ'ল মাঘ বিহুত কি কি কৰা হয় তাৰ ওপৰত 5টা বাক্য। 8 নম্বৰ প্ৰশ্নটো কি আছে চোৱা, গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰি আৰু কি কি কৰা হয়? গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰিও গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোঁৱা দিয়ে। গতিকে গৰু বিহুৰ দিনাখন গৰুক গা ধোৱাৰ উপৰিও নতুন পঘাৰে বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোঁৱা দিয়ে। কুৱেশ্যন নম্বৰ 9, এজোপা খ্ৰীষ্টমাছ গছ আঁকা। দহ নম্বৰ, ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি কলাজ তৈয়াৰ কৰা। কলাজ মানে বেলুন এটা আঁকি ল'বা। এনেধৰণে বেলুন এটা আঁকি লৈ তাত বিভিন্ন ৰঙৰ কাগজৰ টুকুৰা আঠা দি লগোৱাকে বেলুনৰ কলাজ বুলি কোৱা হয়।